নমস্কাৰ সাকসেছ আম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি স্বাস্থ্য বিভাগৰ ডিএমই ডিএইচএছ ডিএইচএছ এফডব্লিউৰ প্ৰায় 4240 টা পদৰ আজিৰে পৰা আপোনালোকে অনলাইন এপ্লাইখিনি কৰিব পাৰিব। তো ইতিমধ্যে মই ইয়াৰ ওপৰত ভিডিঅ'সমূহ বনাইছো কি পদ মুকলি কৰিছে বা কোড কিমানটা পদ আছে সকলোখিনি। তো ইয়াতে আপোনালোকক পুনৰবাৰ মই জনাও যে ডিএমই তো ইয়াতে প্ৰায় 2685 টা ইয়াতে গ্ৰেড 3 টেকনিক্যাল পদ আছে। আৰু যদি আমি ডিএইচএছৰ ক্ষেত্ৰত চাও ডিএইচএছ তো ইয়াতে 919 টা ইয়াতে গ্ৰেড 3 পোষ্ট আছে। আৰু ডিএইচএছ এফডব্লিউ ঠিক আছে, তো ডিএইচএছ এফডব্লিউ তো ইয়াতেও প্ৰায় 634 টা পোষ্ট আছে গ্ৰেড 3। তো ইয়াতে প্ৰায় যদি আমি পোষ্টৰ সংখ্যা চাও 4240 টা পদৰ আপোনালোকে আজিৰ পৰা এপ্লাইখিনি কৰিব পাৰিব। তো ইয়াৰে লিংকটো মই ভিডিঅ'ৰ ডেসক্ৰিপচনত ডাইৰেক্টলি আপোনালোকক দি দিম। তো আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব তাৰ ওপৰত যদি হে ভিডিঅ' লাগে তেনেহলে কমেন্ট কৰি জনাব। তো আমি নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাই দিম স্টেপ বাই স্টেপ তো কেনেকৈ আপোনালোকে অনলাইনখিনি কৰিব। তো বন্ধুসকল এইখিনি আছিল, হয়তো আপোনালোকৰ যিখিনি নন টেকনিক্যাল পদ তো তাৰেও হয়তো আপোনালোকৰ এডভাৰটাইজ প্ৰকাশ কৰি দিব পাৰে বা ৰি এপ্লাই আহিব পাৰে। তো আমি হেতু পিছতহে গম পাম যদিহে আপোনালোকৰ ইয়াৰ কাৰণে পুনৰ এডভাৰটাইজ বা অনলাইন প্ৰক্ৰিয়া ডেট দি দিয়ে। তো অতি কম দিনৰ ভিতৰতে আপোনালোকৰ হয়তো ইয়াৰে এক্সামটো অনুষ্ঠিত হ'ব পাৰে, কিয়নো যেহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কেইদিনমান আগত সংবাদ মাধ্যমৰ আগত জনাইছিল যে যিখিনি শিক্ষা বিভাগ লগতে অসম পুলিচৰ আৰু যিখিনি এডিআৰি তো এই আটাইখিনি পদৰ যিটো নিযুক্তি তো হেতু 10 মে তাৰিখে দিয়া হ'ব বুলি কৈছিল। তো আমি সকলো হয়তো গমে পাও, কিছু সংখ্যক ক্যান্ডিডেটে হয়তো গমে পায় যে ইয়াৰে নিযুক্তিখিনি 10 মে তাৰিখে দিয়া হ'ব বুলি কৈছে। তো হয়তো আপোনালোকৰ স্বাস্থ্য বিভাগৰ এই পদখিনিৰ যেটো নিযুক্তি তো সেই তাৰিখটোতে হয়তো দিব পাৰে। তো এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে। আৰু যদিহে আপোনালোকৰ অসম চৰকাৰৰ কিবা চাকৰিৰ কিবা আপডেট আহে পুনৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম, গতিকে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।